ভোগালীলৈ মাজত মাথো কেইটামান পল আৰু যিহেতু আজি উৰুকা আৰু কালিলৈ ভোগালী বিহু এই ভোগালী বিহুৰ প্ৰাকখনতে আমি আহি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ ননৈ শ'লমাৰী বজাৰত আৰু এই শ'লমাৰী বজাৰতে ক্ৰেতা আৰু বিক্ৰেতাৰ ভিৰ হৈছে যদিও কৰোনাই তছনছ কৰা সমাজ ব্যৱস্থা বৰ্তমানো কৰোনাৰ আগ্ৰাসী ৰূপ তাৰ মাজতে অসমৰ সমাজ জীৱনত যেহেতু ভোগালীক আদৰিবই লাগিব সকলো অসমবাসী ৰাইজে ভোগালীক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু যেহেতু আজি উৰুকাৰ বজাৰ ননৈ শ'লমাৰী বজাৰত ক্ৰেতা আৰু বিক্ৰেতাৰ সমপৰ্যায়ত ভিৰ পৰিলক্ষিত হৈছে আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে যে এয়া নাৰিকলৰ বজাৰ বা দৈ গাখীৰ বজাৰ কাঠআলু সকলো পোৱা যাব বৰা চাউলকে আদি কৰি সকলো বস্তু বজাৰলৈ আনিছে আৰু ক্ৰেতা বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে আমি কেমেৰা সহযোগী সম্পূৰ্ণ পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে বৰ্তমান সময়ত যিহেতু কৰোনাৰ আগ্ৰাসী ৰূপ আৰু সেই কৰোনাৰ আগ্ৰাসী ৰূপত বৰ্তমান ভোগালীক যিহেতু আদৰিব লাগিবই সেই গতিকে আজি আমি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ ননৈ শ'লমাৰী বজাৰত আৰু শ'লমাৰী বজাৰত দেখা পোৱা গৈছে যে ক্ৰেতা বিক্ৰেতাৰ ভিৰ হৈছে আৰু যিহেতু কৰোনাই তছনছ কৰা অসমৰ সমাজ ব্যৱস্থা দুটা বছৰ বৰ্তমান সময়তো কৰোনাৰ আগ্ৰাসী ৰূপ আৰু তাৰ মাজতে যিহেতু বিহু উদযাপন কৰিবই লাগিব ভোগালীক আদৰিবই লাগিব সেয়েহে ক্ৰেতা বিক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে লগতে আমি জনাব বিচাৰিছোঁ যে সকলোৱে কৰোনাৰ প্ৰট'কল ৰক্ষা কৰি চলিব নোৱাৰিলেও কিন্তু ভোগালীক আদৰিবলৈ সকলোৱে পাৰ বান্ধি তেখেতসকলে আগবাঢ়ি আহিছে উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আমি ক্ৰেতাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম যে কৰোনাই তছনছ কৰা অসমৰ সমাজ জীৱন তাৰ পিছতে এতিয়াও কৰোনাৰ আগ্ৰাসী ৰূপ যোৱা নাই তথাপিও কিন্তু ভোগালীক আদৰিবলৈ সকলো ৰাইজ একত্ৰিত হোৱা দেখা পোৱা গৈছে আজি ননৈ শ'লমাৰী বজাৰত ভিৰ দেখা পৰিলক্ষিত হৈছে যে আজি ক্ৰেতা বিক্ৰেতাৰ ভিৰ হৈছে কি ক'ব আপুনি আচলতে কি ভোগালীকটো সকলোৱে আদৰিবলৈ বিচাৰি গতিকে সকলো আহিছে কিন্তু আচলতে আমি নিয়মখিনি যিখিনি বান্ধি দিছে সেইখিনি নিয়মমতে চলিলে আচলতে আমি সুৰক্ষিত হৈ থাকিম আৰু ৰাইজক আহ্বান জনাইছোঁ যাতে সেই নিয়মখিনি পালন কৰি ভোগালী উৎসৱ উদযাপন কৰে আৰু চৰকাৰে যিখিনি নিয়ম পালন কৰিবলৈ দিছে সেইখিনি পালন কৰিলে হয়তো আমিও বাচি থাকিম আৰু চৰকাৰৰ কোনো অসুবিধা নহয় হয় এজন আমি ক্ৰেতাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিলোঁ এইখন নাৰিকলৰ বজাৰ শ'লমাৰী বজাৰত সকলোৱে ক্ৰয় কৰে নাৰিকলৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ আজি বিহুৰ বতৰত সকলো ওলাই আহিছে আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখুৱাই আছে বৰ্তমান সময়ত যে সম্পূৰ্ণ পৰিৱেশৰ মাজত যিহেতু ভোগালীক সকলোৱে আদৰিবই লাগিব আৰু সেই ভোগালীক আদৰাৰ হেতুকে সকলো ওলাই আহিছে এসাঁজ হাঁহে মাহে খাবৰ কাৰণে আৰু বিহু উদযাপন কৰিবৰ কাৰণে সকলো ওলাই আহিছে আৰু তাৰ মাজতে আমাৰ কেমেৰা সহযোগে দেখুৱাই আছে যে বৰ্তমান পৰিৱেশ এয়া ননৈ শ'লমাৰী বজাৰৰ পৰিৱেশ যদিও কৰোনাৰ প্ৰট'কল ঘোষণা কৰা হৈছে বা নতুন চৰকাৰৰ ফালৰ পৰা নতুন নীতি নিৰ্দেশনা আহিছে কিন্তু ৰাইজৰ মাজত সজাগ সচেতনতাটো সঁচাকৈ কম পৰিলক্ষিত হৈছে যিহেতু মাস্ক পৰিধান কৰা নাই বহুতে আৰু যদিও মাস্ক পৰিধান কৰিবলৈ হয়তো পাহৰিব পাৰে কাৰণ অসমৰ সমাজ জীৱনত যিহেতু ভোগালীৰ এটা বিশেষ লক্ষণ আছে বা ভোগালী আদৰিবলৈ সকলোৱে উৎসাহ উদ্দীপনাতে সকলো পাহৰি গৈছে আৰু কৰোনাই দুটা বছৰ যিহেতু ত্ৰাসৰ সৃষ্টি কৰিছেই তাৰ মাজতে হয়তো সকলোৱে সকলো পাহৰি ভোগালীক আদৰিবলৈ নতুন উদ্যমেৰে ভোগালীক যাতে আদৰিব পাৰে তাৰ কিছু লক্ষণ আমি ইয়াত দেখিবলৈ পাইছোঁ ননৈ শ'লমাৰী বজাৰত আৰু নগাঁও জিলাৰ ননৈ শ'লমাৰী বজাৰৰ নাম আছে তথাপিও কিন্তু ভোগালী বিহু আদৰিবলৈ ক্ৰেতা বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে বৰ্তমান সময়ত আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখাই আছে আৰু অনাগত সময়ত যাতে কৰোনাৰ যি বিধ্বংসী ৰূপ সেয়া অসমৰ সমাজ জীৱনৰ পৰা নাইকিয়া হৈ বিশ্বৰ সমাজ জীৱনৰ পৰা নাইকিয়া হৈ এই ভোগালী বিহুৰ যি মেজিৰ জুইতে সকলো শেষ হৈ যায় তাৰো কথা সকলোৱে আশা ব্যক্ত কৰিছে বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে উদ্দেশ্যজনক প্ৰাৰ্থনা কৰিছে যে কৰোনাৰ যি আগ্ৰাসী ৰূপ সেই আগ্ৰাসী ৰূপ বিশ্বৰ পৰা আঁতৰি যাওক আৰু এটা সুস্থ জীৱন প্ৰক্ৰিয়া চলি যাবলৈ সকলোকে সহায় সহযোগিতা কৰিব বুলি উদ্দেশ্যজনক সকলোৱে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে বৰ্তমান সময়তে বজাৰ যিহেতু চলি আছে আৰু বৰ্তমান ক'ব লাগিব যে কৰোনাৰ আগ্ৰাসী ৰূপত বজাৰত মূল্য বৃদ্ধিৰ যি জুই সেই মূল্য বৃদ্ধিৰ জুয়ে কুঙা কৰিছে সকলোকে আৰু দুটা বছৰ কৰোনাই তছনছ কৰাৰ পিছত বৰ্তমান সময়ত যিহেতু কৰোনাৰ আগ্ৰাসী ৰূপ এতিয়াও আছে আৰু সেই কৰোনাৰ আগ্ৰাসী ৰূপৰ মাজতে যিহেতু আকৌ ভোগালী আহি পালেহি অসমৰ সমাজ জীৱনত গতিকে ভোগালীক সকলোৱে আদৰিবই লাগিব আৰু ভোগালীক আদৰিবলৈ যাওঁতে সকলোৱে কৰোনাৰ কথা কিন্তু ক'ৰবাত নহয় ক'ৰবাত পাহৰা পৰিলক্ষিত হৈছে আৰু সেয়েহে বিভিন্নজনে মাস্ক পৰিধান নকৰাও দেখা পোৱা গৈছে যিহেতু ভোগালীক আদৰিবলৈ সকলোৱে আনন্দ উৎসাহৰ মাজেৰে ভোগালীক আদৰিবলৈ আগবাঢ়িছে আৰু তাৰ মাজতে সকলোৱে মাস্ক পৰিধান নকৰাকৈও এই ভোগালী আদৰাৰ যি বজাৰ সেই বজাৰ কৰাৰ হেৰি কৰিছে তেখেতসকলে পৰিলক্ষিত হৈছে আমি এজন ক্ৰেতা আছে ক্ৰেতাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম কৰোনাই তছনছ কৰা অসমৰ সমাজ জীৱন আৰু লগতে মূল্য বৃদ্ধিৰ জুই
সেই মূল্যবৃদ্ধিৰ জুয়ে সকলোকে কোঙা কৰিছে আৰু সেই সকলোকে কোঙা কৰাৰ ক্ষণত যে মূল্যবৃদ্ধিৰ জুইৰ পৰা যি অসমৰ ৰাইজ ত্ৰাসিত হৈছে বা মূল্যবৃদ্ধিৰ কোঙা কৰিছে, কি ক'ব? নাই মানে কথাটো হ'ল, প্ৰথম কথা কৰোণাটো এটা বিশেষ সময়তহে আহে। কৰোণাটো আমাৰ বিহুৰ সময়ত আহে, মাঘ বিহুৰ সময়ত আহে, বহাগ বিহুৰ সময়ত আহে, কিন্তু ৰাজনৈতিক সভাবিলাকত কিন্তু কৰোণা নাথাকে। আৰু কৰোণা মাত্ৰ নিৰ্দিষ্ট সময়ত আহে, ঘূৰি ফুৰে। ৰাতি 10টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে কৰোণা ঘূৰি ফুৰে, তাৰ বাকী সময়খিনিত কৰোণা নাথাকে। গতিকে এই বস্তুবিলাকত লৈ পেলাই আমাৰতো দুখ আছে, তাক বাদ দি পেলাই আমি কওঁ ভোগালী বিহুৰ যিটো উৎসাহ, সেই উৎসাহেৰে সৈতে ৰাইজ ওলাই আহিছে। ওলাই আহি পেলাই মাছ, হাঁহৰ পৰা আদি কৰি পেলাই বিভিন্ন বস্তু ক্ৰয় কৰিছে। এটা সুন্দৰ উৎসৱমুখৰ পৰিৱেশ, এটা কৃষিভিত্তিক আমাৰ এইটো উদযাপন বা মাঘৰ বিহুটো। গতিকে সকলোৱে কৃষিৰ লগত জড়িত সকলো কৃষক শ্ৰেণীৰ মানুহ, সকলো ৰাইজ ওলাই আহিছে। ওলাই আহি পেলাই এই উদযাপনৰ প্ৰস্তুতি কৰিছে। এই প্ৰস্তুতিলৈ মই সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনালোঁ। আৰু লগতে আপোনালোকে যিখিনি নিয়ম নীতি আছে, সামান্য এটা নিয়ম নীতি পালন কৰি পেলাই উৎসৱ উদযাপন কৰক, আৰু লগতে তেওঁলোকলৈ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। যিহেতু অসমৰ সমাজ জীৱন বা ভাৰতবৰ্ষৰ সমাজ জীৱনত এটা বেলেগ প্ৰক্ৰিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, আৰু অসমৰ বিশেষকৈ যোগান মন্ত্ৰী বা যোগান বিভাগটো তাৰ কাৰণে সচেতন নোহোৱা যেন পৰিলক্ষিত হৈছে, কি ক'ব? নাই, এইটো কথা আপুনি চাওক, মানে যিটো আপুনি হেৰি কথা কৈছে মূল্য বৃদ্ধি, তো মূল্য বৃদ্ধি বুলি ক'লে অসম মানে কোনো বস্তুৰে আচলতে মূল্য এটা নিৰ্দিষ্ট ওচৰত নাই। ৰাইজৰ ওপৰত ইটোৰ পাছত সিটো কৰ জাপি দি পেলাই ৰাইজক মানে সম্পূৰ্ণৰূপে কোঙা কৰি পেলোৱা হৈছে। আজি চাওক, মিঠাতেল 1 লিটাৰ দাম 250 টকা। তো 250 টকা সাধাৰণ মানুহেও ভৰিবলগীয়া হৈছে। 250 টকা 1.5 লাখ 2 লাখ টকা ইনকাম কৰি যিখিনি মানুহ আছে তেওঁলোকেও ভৰিবলগীয়া হৈছে। আৰু কমিশ্যনৰ অংকত ব্যস্ত যিখিনি আপোনাৰ ৰাজ বিষয়াৰ পৰা আদি কৰি পেলাই আপোনাৰ যিখিনি মন্ত্ৰী আমোলা, তেওঁলোকেও 250 টকাত কিনিছে। গতিকে তেওঁলোকে এইবিলাক কথা চিন্তা কৰিব নোৱাৰে। তেওঁলোকে চিন্তা কৰিব নোৱাৰে ৰাস্তাত, সেইকাৰণে তেওঁলোকে যিমান পাৰি কৰ কাটল বহুৱাইছে। একোখন গাড়ী আপুনি আজি গুৱাহাটীৰ পৰা আপ ডাউন কৰক, 600-700 টকা 800 টকা আপুনি মাত্ৰ টুল টেক্স দিবলগীয়া হয়। গতিকে এতিয়া একদম স্বেচ্ছাচাৰী শাসন চলিছে। এই স্বেচ্ছাচাৰী শাসনৰ দিনত মানুহৰ ওপৰত কৰ কাটল জাপি দি পেলাই এটা সময়ত যেনেকৈ তুগলকি আচলতে হেৰি চলিছিল, ৰাজত্ব চলিছিল, সেই ৰাজত্বৰে এটা মানে পুনৰাবৃত্তি ঘটিছে বুলি মই ক'ব খোজোঁ। যে ৰাইজক একেবাৰে কোঙা কৰি পেলোৱা হৈছে। আপুনি পেট্ৰলৰ কথা কওক, ডিজেলৰ কথা কওক। আজি 96 টকা পেট্ৰল, 96 টকা মানে কিমান? 100 টকা নহয় জানো? গতিকে 100 য'ত 65 টকা পেট্ৰল আছিলে, আৰু মোদীয়ে তেতিয়া ক'লে কি আপোনাৰ পেট্ৰল কি দাম কম हुए कि नहीं हुए, ডিজেল কি দাম কম हुए कि नहीं हुए। আজিৰ তাৰিখত সেই মোদীয়ে আহি পেলাই কম্পিউটাৰত ক'ব পাৰিবনে? আৰু যদিহে মোদীয়ে আহি পেলাই আমাৰ সন্মুখত কয়হি পেট্ৰল কি দাম কম हुए कि नहीं हुए, হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৈছিলে যে তেওঁক ঠেলা ওলাই ৰিক্সা ওলাই চৰিয়াব, আজিৰ তাৰিখত মোদী যদি ৰাইজৰ সন্মুখত আহি পেলাই পেট্ৰল কি দাম কম हुए कि नहीं हुए বুলি ক'লে, আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ তেওঁক নিশ্চয়কৈ চাগে ঠেলা ওলাই ৰিক্সা ওলাই চৰিয়াব। আৰু তাতকৈ বেছি একো ক'বলগীয়া নাই। এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ চৰকাৰ। এই চৰকাৰখনে মানুহক কোঙা আৰু জুৰুলা কৰি পেলাইছে। হয়, ক্ষোভ আছে, ৰাইজৰ ক্ষোভ আছে। আৰু বৰ্তমান সময়ত যিটো মূল্যবৃদ্ধিয়ে কোঙা কৰিছে, আৰু সেই মূল্যবৃদ্ধিৰ জুয়ে যিহেতু সকলোকে চুই গৈছে, সেয়ে সকলোৰে ক্ষোভ আছে আৰু ক্ষোভ ব্যক্ত কৰিছে। বিশেষকৈ চৰকাৰখনকে সেই ক্ষোভ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি মাছৰ বজাৰলৈ যিহেতু আহিছোঁ, মাছৰ দাম সুধিব বিচাৰিম যে ৰৌ মাছৰ দাম কিমান লগাইছে আপোনালোকে? 200 টকা বেছি আছে। আৰু বাকী মিৰিকা? মিৰিকা 250। হয়, আৰু বাকীখিনি আপোনাৰ বাকী মালি কমলকাত 250। আগত থাকি দাম কমিছে নে বাঢ়িছে? নাই, আগৰ ৰেটতে বেচিছে। এয়া মাছৰ বজাৰত আমি যিহেতু সোমাইছোঁ, মাছৰ দৰ দামৰ কিছু কথা বুজ লৈছোঁ। আৰু মাছৰ যিটো লোকেল মাছৰ আমি যিটো ঠাই মাছ, সেই ঠাই মাছো দেখিবলৈ পোৱা গৈছে। আমি বিভিন্ন বিষয় দেখুৱাৰ ব্যৱস্থা কৰিছোঁ, বিভিন্ন দৃশ্যাংশ আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে। আমি মাছৰ বেপাৰীৰ পৰা কিছু কথা, খৰিয়া মাছৰ দাম কিমান লৈছে কেজি? খৰিয়া আপোনাৰ 2 কিলো চাইজৰ আছে, এইটো 600 600। আৰু বাকী গাছ কাপ আছে 2 কিলো 1.5 কিলো 220। আৰু সৰু গাছ কাপ আছে আপোনাৰ 0.5 কিলোৰ পৰা 1 কেজিলৈকে 160 টকা। আৰু কি মাছ আছে আপোনাৰ? চন্দা আছে 140, কচ আছে 140 লোকেল। উৰুকা বজাৰত দাম বাঢ়িছে নেকি? নাই, ঠিকে আছে, আগৰ দামতে আছে। হয়, আমি মাছ বেপাৰীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিছোঁ যে যিসকলে মাছৰ ব্যৱসায়ৰ লগত জড়িত তেখেতসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিছোঁ। ননে শ'লমাৰী বজাৰত মাছৰ দাম খুব বেছি বঢ়া নাই, কিন্তু আগৰ দৰতে আছে বুলি আমাক জানিবলৈ দিছে মাছৰ যিসকল ব্যৱসায়। আৰু কিন্তু ইয়াৰ তুলনামূলকভাৱে যদি বিভিন্ন বজাৰত দেখা পোৱা যায় মাছ মাংসৰ দাম বাঢ়িছে, কিন্তু ননৈ শ'লমাৰী বজাৰত, নগাঁও জিলাৰ ননৈ শ'লমাৰী বজাৰত মাছ মাংসৰ দামটো খুব বেছি বঢ়া নাই বুলি আমি তেখেতসকলৰ পৰা জানিব পাৰিছোঁ। আৰু আমি বিভিন্ন বিষয় দেখুৱাৰ
দেখুওৱাৰ চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ত এনেকৈ যিহেতু ভোগালীক আদৰিব লাগিব আৰু সকলোৰে প্ৰস্তুতি আছে ভোগালীক আদৰাৰ বা ভোগালী উৎসৱ উদ্দীপনা কৰিবলৈ যাওঁতে হাঁহ পাৰ এসাঁজ নোখোৱাকৈ কোনো হাঁহে মাহে সকলোৱে এসাঁজ খাবই। গতিকে আমাৰ কেমেৰা সহযোগে হাঁহ পাৰৰ যি বজাৰৰ এটা পৰিৱেশ দেখুওৱাৰ ব্যৱস্থা কৰিছে যে বৰ্তমান সময়ত আমাৰ কেমেৰা সহযোগে হাঁহ পাৰৰ যি বজাৰ বহিছে ননৈ শ'লমাৰী বজাৰ আৰু এই শ'লমাৰী বজাৰতে আজি ভোগালী বিহু উৎসৱ উদযাপনৰ হেতুকে বিশেষভাৱে বজাৰ বহিছে আৰু ইয়াতে হাঁহ পাৰৰ যি বজাৰ সেই হাঁহ পাৰৰ বজাৰতো মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি কিছু কথা পতাৰ চেষ্টা কৰিম আৰু কিছু কথা জনাৰ চেষ্টা কৰিম যে হাঁহ আৰু যিবিলাক হাঁহ চৰাই আছে বা যিবিলাক মুৰ্গী আপোনালোকে আজি মাংসৰ কাৰণে মানুহে ক্ৰয় কৰিব এইবিলাকৰ দাম কেনেকৈ ৰাখিছে? এইবিলাক হাঁহৰ যোৰা 1200 টকা 1000 আৰু পাৰত 200 250 300লৈকে আছে। তো ৰাইজে সেৱা তেনেকৈ লৈ আছে আৰু গত সময়বিলাকত থাকি এইবাৰ মূল্য বৃদ্ধিৰ যিটো জুই সেই জুইটোৱে এই হাঁহ পাৰৰ যিখন বজাৰ তাতো চুইছে নেকি? তাতো চোৱাতে মানুহে লৈয়ে আছে। সেইবিলাক দামত কোনো ৰখা কৰা নাই আৰু পইচা পাতিলে চোৱা নাই আৰু বিহু বুলি এসাঁজ খাব মাঘৰ বিহু, গতিকে সেয়া ৰাইজে লৈ আছে। হয়, আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে যে বৰ্তমান সময়ত যিহেতু কৰোণাই তছনছ কৰা আমাৰ সমাজ ব্যৱস্থা, 2টা বছৰ কৰোণাই তছনছ কৰিলে গোটেই সমাজ ব্যৱস্থা। বৰ্তমান সময়তো কৰোণাৰ যি আগ্ৰাসী ৰূপ তাৰ মাজতে যিহেতু ভোগালীক আদৰিব লাগিবই, ভোগালীৰ আনন্দ উল্লাস সকলোৱে কৰিবই। অসমৰ সমাজ ব্যৱস্থাত যিহেতু ভোগালী আনন্দ উল্লাস কৰিব আৰু আমাৰ কেমেৰা সহযোগে হাঁহপাৰৰ যিখন বজাৰ ননৈ শ'লমাৰী বজাৰৰ হাঁহপাৰ দেখুৱাই আছে। আৰু এটা কথা ক'ব লাগিব যে মূল্যবৃদ্ধিৰ জুয়ে যি অসমৰ সমাজ ব্যৱস্থা তথা বিশ্বৰ সমাজ ব্যৱস্থাক ত্ৰাসিত কৰিছে সেই সময়তে কিন্তু ভোগালীক আনন্দৰ উৎসাহ সকলোৱে লোৱাৰ পৰিলক্ষিত হৈছে। আমাৰ কেমেৰা সহযোগে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে আৰু হাঁহপাৰৰ যি বজাৰ সেই হাঁহপাৰৰ বজাৰখন আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু বৰ্তমান সময়ত যিহেতু কৰোণাই সমগ্ৰ বিশ্ব শেষ কৰি থৈ গৈছে, 2টা বছৰ বৰ্তমানো কৰোণাৰ আগ্ৰাসী ৰূপ আৰু তাৰ মাজতে যিহেতু ভোগালী বিহুক আদৰিব লাগিবই আৰু সেই গতিকে সকলো ওলাই আহিছে যে হাঁহে মাহে এসাঁজ খাই ভোগালীক আদৰিব আৰু ভোগালী বিহুৰ আনন্দ উল্লাস পৰিলক্ষিত হ'ব। কৰোণাই তছনছ কৰা অসমৰ সমাজ ব্যৱস্থাত অসমৰ সমাজ জীৱনত যিহেতু ভোগালী বিহুৰ এক পৰম্পৰা আছে আৰু সেই ভোগালী বিহুক আদৰিবলৈ সকলো তৎপৰ হৈ দেখা পোৱা গৈছে। আৰু অসমৰ সমাজ জীৱনত ননৈ শ'লমাৰী বজাৰৰ পৰা এটা মেছেজ যাব পাৰে যে অসমৰ যি সমাজ জীৱন সেই সমাজ জীৱনত ভোগালী বিহুৰ এক বিশেষ পৰম্পৰা আৰু সেই বিশেষ পৰম্পৰা ৰক্ষা কৰি কৰোণাই ধ্বংস কৰাৰ পিছতো কৰোণাৰ আগ্ৰাসী ৰূপৰ মাজতো সকলোৱে নিজৰ সজাগ সচেতনতা ৰক্ষা কৰি ভোগালী বিহুক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি কৰা দেখা পোৱা গৈছে।